हेलो गाइस जोहार के प्रथमते मैं मोर यूट्यूब चैनल तरफर पर आपनालोকক मोर এই ভিডিওটিলৈ পুনৰবাৰ স্বাগতম জনাইছো। লগতে আজি আমি আহিছো নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আঞ্চলিক মাঝি মণ্ডলে উদযাপন কৰিব লৈছে। যেহেতু মাঝি মণ্ডল সমিতিয়ে বাহাৰ যি পৰিকল্পনা লৈছে আজি বৰ্তমানটো কাম চলি আছে, গতিকে মই বিশেষ কামত আহিছিলোঁ। মোক তেখেতসকলে নিমন্ত্ৰণ জনালে যে ভাইটি এনেকুৱা তেনেকুৱা কথা যে আমাৰ প্ৰগ্ৰেমটো ছাকচেছফুল হ'বলৈ আপোনাৰ পৰা সহায় বিচাৰোঁ, যে আপুনি আমাৰ এই বাহা কাৰ্যটো সাফল্যমণ্ডিত হ'বৰ বাবে প্ৰচাৰ কৰি দিব লাগে। তো গতিকে মই আহিলোঁ আজি নাহৰকটীয়া ঘুগলনি, যিহেতু আজিৰ এই ইয়াৰ কাৰুকাৰ্যবোৰ দেখাবৰ বাবে আপোনালোকে এই বাহা উৎসৱ বা বাহা সন্মিলনখনত আহি আমাৰ এই কাৰ্যসূচী যি আছে দুদিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ বাবে আপোনালোকলৈ অনুৰোধ জনাইছোঁ। লগতে আৰু মই দেখাব বিচাৰোঁ যে ইয়াত কাম বন কেনেধৰণে চলি আছে। আমি প্ৰত্যেকটো বস্তুৰ ভিডিঅ' আপোনালৈ দেখাবলৈ চেষ্টা কৰিম। আজিতো এই ভিডিঅ'টো বৰ্তমান আমি কৰিছোঁ, যিহেতু আমাৰ এই বাহা সন্মিলনখন সুচাৰুৰূপে সাফল্যমণ্ডিত হওক বুলি এই বৰ্তমান প্ৰচাৰ কাৰ্যত মই ইয়ালৈকে আহিছোঁ। চ' ৰাইজসকল, আপোনালোকক দেখাব বিচাৰোঁ যে মাঝি মণ্ডলে আগন্তুক দিনত উদযাপন কৰিবৰ বাবে যি বাহা সন্মিলন হাতত লৈছে, সেই হাতৰ কাৰ্যকলাপসমূহ কেনেধৰণ চলি আছে। খুবেই সুন্দৰকৈ মানে যি আমাৰ পেণ্ডেলটো আছে পেণ্ডেলটো বনাইছে। তো ততালিকে আমি আহোঁ বৰ্তমান যি আমাৰ চাওতালসকলৰ ৰীতি নীতিখিনি পালন কৰা হয় মাঝি থান, জাহেৰ থান আদিবোৰত। এয়া আপোনালোকে দেখিবলৈ পাইছে, ইয়াত আমাৰ দাদাকেইজন কাম কৰি আছে। গতিকে দাদাহঁতৰ লগত কথা পাতিম। তাৰ আগতে আমি মাঝি থানখন কেনেদৰে তৈয়াৰী কৰিছে ভালকৈ চাওঁ। দাদা আপোনাৰ নামটো? আপোনাৰ নামটো? আমিতো তাতৰ ভিতৰত নহয় মানে। আচ্ছা, আৰু মানে আমি নাম অৰ্জুন ভূমিজ। আচ্ছা, অৰ্জুন দাদা। ৰাইজসকল, আপোনালোকক জনাবলৈ পাই বহুতেই সুখী যে কেৱল আমাৰ চাওতালসকলে এই বাহা সন্মিলনখনত জড়িত হৈ থকা নাই, বিভিন্ন জাতি উপজাতি ইয়াত জড়িত হৈ আছে। আৰু লগতে মোক এটা কথা ভাল লাগিলে যে এই জেগাডোখৰ ইউনিটি খুবেই ভাল, সকলোৱে মিলি মানে কাম কাজবোৰ আগুৱাই যাবলৈ চেষ্টা কৰিছে। দাদা আপোনাৰ নামটো? আচ্ছা, মাঝি থানটো তৈয়াৰ কৰিছে, কৰক। খুবেই ধুনীয়া হৈছে মাঝি থান, আৰু ইয়াতকৈ ধুনীয়া হ'ব বুলি আশা ৰাখিলোঁ। তাৰপিছত গাইজ, ইয়াত আমাৰ এইখন হ'ব আমাৰ জাহেৰ থান। জাহেৰ থানত আমাৰ খুবেই ধুনীয়াকৈ থান চান বনাই থৈছে। লগতে এই টাবত ৰোৱা ফুলো ধুনীয়াকৈ লৈ আহিছে এখেতসকলে। আমাৰ মাজত আছে এজন যথেষ্ট বয়সস্থ ব্যক্তি, তেখেতেও এই বাহা প্ৰগ্ৰেমখনত জড়িত হৈ আছে। গতিকে তেখেতৰ লগত এষাৰ চিনাকি পৰ্ব তথা শুভেচ্ছা বাণী আমাৰ এই বাহা উদযাপন ওপৰত শুনিব বিচাৰোঁ। মোৰ নামটো গোপীনাথ বেচাৰা হয়। তো মোৰ গাঁও চৌধুৰীজান গাঁও। গতিকে মোক এটা দায়িত্ব দিছে, দুটাই দায়িত্ব দিছে ইয়াত। এটা দিছে আমাৰ মাঝি মানে জাহেৰখনত, তাৰপাছত আন এটা দিছে লক্ষ্য ভেদৰ এটা দায়িত্ব। তাত মানে লক্ষ্য ভেদটো আমাৰ কেনেধৰণে জ্ঞান নকৰি হ'ব উদ্বোধন কৰিবৰ কাৰণে মোক দায়িত্ব এটা দিছে। গতিকে মই ধন্যবাদ মানিছোঁ, আৰু হয়তো দায়িত্ববিলাক মই ভালকৈ পালন কৰি যাম বুলি মোৰ আশা থাকিম। যাম বাইদেউ, কামত লাগিছে? চাউল চপা কৰা হৈছে ন? আচ্ছা, এই চাউলবোৰ ৰাইজে খাবলৈ নে নিজে খাবলৈ বাৰু? হয়, কাৰণ বাহা পাতিছে আপোনালোকে, তো আলহী অতিথিখিনিকো খোৱা বোৱা হ'ব। হয়, ৰাইজসকল, আপোনালোকে দেখিবলৈ পাইছে ইয়াত এই আমাৰ বাইদেউজনী আৰু কেইজনীমান আছে বাইদেউ, তেখেতসকলে ইয়াত চাউল জাৰি আছিলে। কাৰণ আমাৰ যিহেতু চাওতাল প্ৰগ্ৰেম হ'লে তাত খোৱাৰ ব্যৱস্থা কৰেই। মানে এইটো এতিয়াৰ পৰা নহয়, বহু আগৰে পৰা এইটো আমাৰ চলি অহা নীতি নহয়, কিন্তু খোৱা বোৱাৰ ওপৰত ধ্যান দিয়া দেখা যায়। সেইসকলে ইয়াত আমাৰ দাদাকেইজনো কাম কৰি আছে। আমাৰ যিহেতু ষ্টেজখন আমাক যদি আমি বাহা পৰৱ বা বাহা সন্মিলন এটা উদযাপন কৰোঁ, তো আমাক ষ্টেজৰ খুবেই প্ৰয়োজন হয়। আমাৰ দাদাহঁতি ইয়াত খুব ভাল ধৰণে কাম বন কৰি আছে। এয়া আমাৰ দাদা, এই দাদা খুবেই কামত ব্যস্ত। তেখেতৰ লগত চিনাকি হ'বতো পাৰিম, মাত দিব নেকি দাদা? হয়, আমি আজি 3-4 দিনমান ইয়াত ষ্টেজত কাম লাগি আছোঁ। আচ্ছা বনাই আছোঁ। আচ্ছা এতিয়াও পূৰা নাই, মই বনাই আছোঁ। আচ্ছা দিনটো আছে। আপোনালোকৰ এই জেগাডোখৰত যে বাহা কাৰ্যসূচী হাতত লৈছে, কেনে পাইছে আপুনি? আমি ভালে পাইছোঁ। হয়, সহযোগ কৰিছে? কৰি আছোঁ। আচ্ছা, থেংক ইউ। তাৰপিছত আমাৰ এইফালেও এই কাপোৰৰ অলপ কাম আছে, দাদা কৰি আছে। দাদা আপোনাৰ নামটো? অজয় উৰাম। আচ্ছা, আপুনি ইয়াত যে বাহা উদযাপন কৰিছে আমাৰ চাওতালসকলে, আপুনি কেনে পাইছে? আমাৰ দৰ্শকক অলপ ক'ব নি?
খুবেই আনন্দ হয় যিকোনো প্ৰগ্ৰামত আমি সহায় কৰি থাকোঁ হয় আৰু কামতে কামে লাগি যাওঁ আচ্ছা থেংক ইউ তাৰপিছত আপোনালোকে চাইছে এই আমাৰ কণ ভাইটিখিনিও আহিছে তাহাঁতিও এটা দুটাকৈ কৰি আছে ইফালে দৰা মেলা খেলা ধূলাও কৰি আছে লগতে আহক ৰাইজ আমি এতিয়া মূল বিষয়লৈ যাওঁ আমাৰ যিহেতু উদযাপন সমিতিৰ কিছু বিষয়ববীয়া আছে তেখেতৰ লগত আমাৰ এই বাঁহা উৎসৱখন তেখেতসকলে পাতিছে কি বিভিন্ন ধৰণৰ মানুহক ব্যক্তিক নিমন্ত্ৰণ জনাইছে তো তেখেতসকলে এই বাঁহা উৎসৱখনৰ বাবে কেনেধৰণৰ বক্তব্য ৰাখে তাহাঁতৰ ওপৰত চমু বক্তব্য এটা শুনিবলৈ বিচাৰিম তো আমি পোনপটীয়াকৈ আহিছোঁ আমাৰ মাঝি মণ্ডল সমিতিৰ বিষয়ববীয়াৰ ওচৰত আমাৰ অসমৰ চাওতাল ৰাইজক অথবা আমাৰ অসমবাসী ৰাইজক কেনেধৰণে শুভেচ্ছা বাণী দিব তেখেতৰ পৰা অলপ শুনিব বিচাৰোঁ জোহাৰ আলে নোৱা ইয়া বাহা সন্মিলন পাতা খাতিতে নোৱা নাহৰকঠীয়া আঞ্চলিক মাঝি মণ্ডলেন সমিতি আৰু নোৱা ঘুগুলনি আতুৰেন যত মানে চাওঁতে গাতেকো আৰু বৈহা মিশ্রা জিতিনা মেনাকো যত আৰু কুরুমুটতে লাগা ধুরানি তো আলে আসামবাসী মানে গোটে অল আসামরেন হরকোকে বাংবেন্দার এং বারো যাহা কর হরকো নেল উনকুকে মেন এই যাতে আলে নোয়া বাহা মঞ্চরে হে কাতে আলে বাহাটা যাতে একদম পুরা উলক মালক রে ইয়া পারম কাতে মানে ইয়া লাগে মেনতে মেন ইং আৰু নিহর ইং আলে মানে নাহরকঠীয়া আঞ্চলিক পাশটা জোহার নমস্কাৰ সদৌ অসম চাওতাল মাঝি মণ্ডল নাহৰকঠীয়া আঞ্চলিক উদ্যোগত নাহৰকঠীয়া আঞ্চলিক মাঝি মণ্ডলৰ অন্তৰ্গত সমূহ চাওতালী আঁতু স্থানীয় ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক নাহৰকঠীয়া আঞ্চলিক ভাষা সন্মিলন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ 22 আৰু 23 মাৰ্চত যিহেতু আমি বহুত দিন ধৰি আমি এই অঞ্চলত বা আমাৰ নাহৰকঠীয়া অঞ্চলত ভাষা সন্মিলন অনুষ্ঠিত কৰা নাছিলোঁ সেয়েহে আমি নাহৰকঠীয়া অঞ্চলবাসী আমি ভাষা সন্মিলন উদযাপন কৰিবলৈ লৈছোঁ যাতে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু যাতে আমি যিহেতু প্ৰথম বাৰ্ষিক ভাষা সন্মিলন কৰিবলৈ আয়োজন কৰিবলৈ লৈছোঁ সেয়েহে আমাৰ অশেষখিনি ভুল হ'ব পাৰে সেয়ে চাওতাল ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে আমাক প্ৰতিটো সময়ত সহায় সহযোগিতা কৰিব বুলি আমি আশা কৰিছোঁ আৰু যাতে ভুল হ'লে আমাক শুধৰাই দিব লগতে আমি এই দুদিনীয়া কাৰ্যসূচীত আপোনালোকক এই যোগেদি নিমন্ত্ৰণ কৰিছোঁ ধন্যবাদ মই সদৌ অসম চাওতাল মাঝি মণ্ডল নাহৰকঠীয়া আঞ্চলিক সমিতিৰ সম্পাদক হৈ আজি চকাইকে মই পোনপ্ৰথমবাৰে ধন্যবাদ জনাই খোজেহি আজি আমরা নাহরকঠীয়া আঞ্চলিক মাঝি মণ্ডল সমিতি হৈ কেনে বাহা সন্মিলন প্রথম বার্ষিক বাহা সন্মিলন আমরা উদযাপন করে লেছি আর এই বাহা সন্মিলন में हमদের আসামে বা हमদের ডিব্ৰুগড় বা ওচৰ পাজৰ जितना জাতি জনগোষ্ঠীৰ লোক আহে আমরা সকলোকে নিমন্ত্রণ করেহি हमদের এই বাহা সন্মিলন में আর লগতে আমরা সবাসে সহায় সহযোগী কামনা করেহি সঙ্গে আমরা এই আজির এই অনুষ্ঠান যোগেদি আমরা সবাইকে নিমন্ত্রণ জানাচ্ছি যাতে हमদের এই বাহা সন্মিলন में সবাইকে আসবে আর আমাদের এই অনুষ্ঠানটা যেহেতু আমরা আয়োজন করি প্রথম বার্ষিক আমাদের কিবা ভুল ত্রুটিও হতে পারে তো এই যদি কিবা একটা ভুল হয়ে যায় ভুল ত্রুটি হয় তাহলে আমাদেরকে যাতে ভুলটা শুধরাই দিয়ে ক্ষমা করবেন যাতে বিতর্ক নাই করেন এতটাই আমি বলতে চাই।